শ্ৰদ্ধাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, সকলোকে মোৰ আন্তৰিক নমস্কাৰ জনাই আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ অনুষ্ঠানত দুই এষাৰ ক'বলৈ সুযোগ পোৱাৰ বাবে মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আজি 15 আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱ আৰু আনন্দৰ দিন। 1947 চনৰ 15 আগষ্টত আমাৰ দেশখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই স্বাধীনতা আমাৰ বাবে কেৱল এটা আনন্দৰ বিষয় নহয়, ইয়াৰ আঁৰত আছে অসংখ্য দেশপ্ৰেমীৰ ত্যাগ, সাহস আৰু সংগ্ৰাম। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, ৰাণী লক্ষ্মীবাইৰ দৰে বহু মহান ব্যক্তিয়ে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অসমৰো বহু বীৰ বীৰংগনাই স্বাধীনতা আন্দোলনত সাহসেৰে অংশগ্ৰহণ কৰিছিল। কনকলতা বৰুৱা আৰু কুশল কোঁৱৰৰ দৰে বীৰ শ্বহীদে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। বন্ধুসকল, স্বাধীনতা মানে কেৱল ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি নহয়, স্বাধীনতা মানে নিজৰ দায়িত্ব বুজি চলা। এখন স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰো কিছুমান দায়িত্ব আছে। আমি মন দি পঢ়া শুনা কৰিব লাগিব, সত্য আৰু ন্যায়ৰ পথত চলিব লাগিব, আনক সন্মান কৰিব লাগিব আৰু দেশৰ আইন কানুন মানি চলিব লাগিব। আমি বিদ্যালয়ৰ পৰা দেশপ্ৰেম, শৃংখলা, সততা আৰু মানৱতাৰ শিক্ষা ল'ব লাগিব। আমি আমাৰ পৰিৱেশ পৰিষ্কাৰ ৰাখিব লাগিব, গছ-গছনি ৰোপণ কৰিব লাগিব আৰু প্ৰকৃতিৰ যত্ন ল'ব লাগিব। কাৰণ আজিৰ ছাত্ৰ-ছাত্ৰীয়েই কাইলৈৰ দেশৰ দায়িত্বশীল নাগৰিক। আজিৰ এই পবিত্ৰ দিনটোত আহক আমি সকলোৱে এটা সংকল্প লওঁ, দেশক ভাল পাম, দেশৰ ঐক্য আৰু শান্তি বজাই ৰাখিম, সকলো ধৰ্ম আৰু জাতিৰ মানুহক সন্মান কৰিম আৰু নিজৰ কৰ্মৰ জৰিয়তে ভাৰতবৰ্ষক এখন শক্তিশালী, সুন্দৰ আৰু উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। শেষত দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা সকলো বীৰ শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।